সো হেল্ল' এভৰিৱান, মই সুলেমান মোল্লা। আজিৰ এই ভিডিঅ'টোত আমি কিছুমান বাস্তৱ কথা ৰিয়েলিটি কথা ক'বলৈ গৈ আছোঁ, যিবোৰ কথা একদম 100% ৰিয়েলিটি হয়। হয়তো এই কথাবোৰ শুনি তোমালোকৰ বেয়া লাগিব পাৰে, কিন্তু বেয়া লাগিলেও একো কথা নহয়। তোমালোকৰ এইটো মানে 100% ৰিয়েলিটি কথা হয়। আৰু তোমালোকে এইটো মিলাই চাবা নিজৰ লগত যে মিলে নে নাই, কথাবিলাক সঁচা নে মিছা। সো এইবাৰ যদি তুমি SSLC 2026 দিবা বা HS 2026 দিবা, সো এই ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। এই ভিডিঅ'টোৰ প্ৰত্যেকটো কথা প্ৰত্যেকটো লাইন তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। ঠিক আছে, এতিয়া শুনা, তোমালোকৰ যিহেতু এক্সাম ষ্টাৰ্ট হ'বহি, বেছি দিন নাই, বা তোমালোকৰ কালিৰ পৰা মেট্ৰিক আৰম্ভ হ'ব। তাৰপিছত পিছৰ দিনাৰ পৰা আকৌ আমাৰ কি হ'ব, হায়াৰ ছেকেণ্ডেৰী এক্সাম ষ্টাৰ্ট হ'ব। সো এতিয়া চোৱা, তোমালোকৰ এই যিটো তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক যিটো এক্সাম, এই এক্সামটো তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ এক্সাম হ'বলৈ গৈ আছে। ইয়াৰ আগতে তোমালোকে ইয়াত এনেকুৱা ডাঙৰ এক্সাম তোমালোকে দি পোৱা নাই। মেট্ৰিকৰ ক্ষেত্ৰত কৈ আছোঁ, যিসকলে এইবাৰ তোমালোকে মেট্ৰিক দিবা, সো ইয়াৰ আগতে তোমালোকে কেতিয়াও এনেকুৱা ডাঙৰ এক্সাম দি পোৱা নাই। সো এই এক্সামটো তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ এক্সাম হ'বলৈ গৈছে, মষ্ট ইম্পৰ্টেণ্ট এক্সাম হ'বলৈ গৈ আছে। যিসকলে হায়াৰ ছেকেণ্ডেৰী দিবা, সো তোমালোকে যিহেতু এবাৰ মেট্ৰিক দিছা, তোমালোকৰ কাৰণে এইটো ছেকেণ্ড এক্সাম, তোমালোকৰ কাৰণে অলপ ভয়টো কম লাগি আছে। কিন্তু মেট্ৰিক যিসকলে দিব, সেইসকলৰ অলপ ভয় লাগি আছে, কাৰণ এনেকুৱা বৰ্ড এক্সাম, এনেকুৱা হাৰ্ড এক্সাম কেতিয়াও দি পোৱা নাই। কিন্তু ভয় লগাৰ একো কথা নাই। যদি তুমি প্ৰিপাৰেশ্যন কৰিছা, যদি তুমি ভালকৈ পঢ়িছা, যদি তোমাৰ চিলেবাছ কমপ্লিট হৈছে, ৰিভিজন কৰিছা, তেনেহ'লে ভয় লগাৰ একো কথা নাই। এক্সামত যাবা, এক্সাম দিবা, চ' আহি যাবা, একো কথা নাই। এক্সাম দিবা, এক্সাম যাবা। আৰু কিছুমানেতো যিসকলে পঢ়া নাই, সেইসকলে ভয় লগাৰ কথা, কাৰণ তোমালোকে পঢ়া নাই, তোমালোকে নকলৰ ধান্দাত আছা। চ' নকল নকৰিবা, কাৰণ নকল কৰিলে জীৱন বৰবাদ হৈ যাব। এইটো বৰ্ড এক্সাম হয়, ইয়াত ধেমালি নহয়। ইয়াত নকল ধৰা পালে তোমালোকৰ ডাইৰেক্ট এক্সপায়াৰ কৰি দিব, এক্সামৰ পৰা ওলাই দিব। চ' সেইকাৰণে নকলৰ ধান্দা নকৰিবা, বেলেগৰ পৰা নাচাবা, বেলেগক নেদেখাবা। নিজে যি পাৰিবা সকলো লিখিবা, নিজে যি পাৰিবা বনাই লিখিবা, নিজে যিখিনি পাৰিবা সেইখিনি লিখি থৈ আহিবা। কম নম্বৰ পালেও সন্তুষ্ট, ছেটিছফাই। এতিয়া চোৱা, তোমালোকে এতিয়া যদি যিহেতু এক্সাম তোমালোকৰ এতিয়া চলিবই, আৰু এতিয়া এইকেইটা দিন, এক্সামৰ এইকেইটা দিন তোমালোকে যদি ৱেষ্ট কৰা, মোবাইল চাই বা বন্ধুবৰ্গৰ লগত আড্ডা মাৰি, বেলেগ কিবা কামত যদি তোমালোকে ৱেষ্ট কৰা এনেই সময়টো, তেনেহ'লে চাবা, এই সময় আৰু কেতিয়াও কিন্তু ঘূৰাই নোপোৱা। আৰু তোমালোকে এটা কথা মনত ৰাখিবা, তোমালোকৰ পৰিশ্ৰম তোমালোকে কোনেও নাচায়। কি চাব জানানে? তোমালোকৰ ৰিজাল্ট। তোমালোকে এই ঘণ্টা 10 ঘণ্টা 20 ঘণ্টা নে গোটেই বছৰটো পঢ়িলা, এইবিলাক কোনেও চাবলৈ নাহে। তোমালোক অকল তোমালোকৰ ৰিজাল্টৰ দিনা অকল ৰিজাল্টটো চাব। তোৰ পাৰ্চেণ্ট কিমান হ'ল? মোৰ পাৰ্চেণ্ট 80, তাৰমানে তই ভালকৈ পঢ়িছ। আৰু তোৰ পাৰ্চেণ্ট কিমান হ'ল? মোৰ পাৰ্চেণ্ট 30, তাৰমানে তই পঢ়াই নাই, তাৰমানে তই একদম পঢ়া নাই, বছৰটো এনেই ৱেষ্ট কৰিছ। সেইটোৱে কৈ আছোঁ মই। কি কৈ আছোঁ তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা। তোমালোকৰ পৰিশ্ৰমটো, তোমালোকে ঘণ্টাৰ পৰ ঘণ্টা কি ষ্টাডি টেবলত পঢ়ি আছে নে নাই, এইটো কোনেও চাবলৈ নাহে। তোমালোকে অকল ৰিজাল্টৰ দিনা এডমিট কাৰ্ড ল'ব, সকলোৱে এডমিট কাৰ্ড খুজিব যে চাওঁ তোৰ ৰিজাল্টটো কেনেকৈ হ'ল। চ' এইটোৱে ৰিয়েলিটি হয়। তোমালোকে এইটো নিজৰ লগত মিলাই চাবা, নিজৰ লগত ৰিলেট কৰি চাবা, এই কথাটো সঁচা নে মিছা। তোমালোকৰ নিজৰ মানুহ, আলহী, এতিয়া তোমালোকৰ খবৰ ল'বলৈ নাহে, এতিয়া তুমি পঢ়ি আছা নে নাই এইটো খবৰ ল'বলৈ নাহে। কিন্তু তোমালোকৰ ৰিজাল্টৰ দিনা ক'ব, তোৰ এডমিটটো চাওঁ, তোৰ ৰিজাল্টটো চাওঁ, চেক কৰোঁ। আৰু যদি তোমাৰ ৰিজাল্ট বেয়া হৈছে, তাৰপিছত ক'ব তই পঢ়া নাই, তই ফাল্টু। তো সেইটোৱে মনত ৰাখিবা। এইখিনি কৈছোঁ, তোমালোকে এইকেইটা দিন ভালকৈ, এক্সামৰ এইকেইটা দিন তোমালোকে ভালকৈ পঢ়ি, তো নিজৰ সপোন পূৰণ কৰা, মা দেউতাৰ সপোন পূৰণ কৰা। চ' এইখিনি আশা কৰিছোঁ। আৰু সকলোৰে বেষ্ট অফ লাক, সকলোৱে অল দ্য বেষ্ট, ভালকৈ এক্সাম দিবা। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। থেংকছ ফৰ ৱাচিং।